ৰূপহী হাতত উদণ্ড বাইক চালকৰ অটপালি ব্যস্ত ৰাজপথত হিন্দী সিনেমাৰ কায়দাৰে বাইক ষ্টাণ্ট উদণ্ড যুৱকৰ কাণ্ডত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰূপহীহাট আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে আপোনালোকক আমি দৃশ্য দেখুৱাইছোঁ কেনেদৰে এটা ব্যস্ত ৰাজপথত যিটো ৰাজপথত যান বাহন চলি আছে সেই ৰাজপথত কেনেদৰে উদণ্ড যুৱকজনে বাইক ষ্টাণ্ট কৰিছে আচলতে এই ঘটনা সংঘটিত হোৱাৰ পাছতে বা ঘটনা হৈ যোৱাৰ পাছতে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কোনফালে যুৱ সমাজ গতি কৰিছে এই প্ৰশ্ন এতিয়া উত্থাপন হোৱা দেখা পোৱা গৈছে উদণ্ড যুৱকৰ এই কাণ্ডত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰূপহীহাট আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে হয়তো দৃশ্য যদি আপোনালোকে চাই আছে তেন্তে আপোনালোকৰ চকু কপালত উঠিব আৰু দৃশ্য দেখুৱাইছোঁ এয়া ৰূপহীহাটৰ দৃশ্য ৰূপহীহাটত যান বাহন চলাচল কৰি থকা এটা ব্যস্ত ৰাজপথ আপোনালোকে দেখা পাইছে আৰু সেই ৰাজপথৰ মাজেদি এনেদৰে উদণ্ড এজন যুৱকে বাইক ষ্টাণ্ট কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক তদন্ত চলাবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে বাইকৰ ওপৰত খাৰা হৈ কিন্তু যোনটো ড্ৰাইভ কৰি আছে কিন্তু ইমান ব্যস্ততাময় ৰাস্তাৰ মাজতো আপোনাৰ লাওখাৰ পৰা যোনটো নন্তলী যোৱা ৰাজ্যিক ঘাইপথেৰে যেনেকৈ আপোনাৰ এই বাইকত আপোনাৰ খাৰা হৈ চব আপোনাৰ হাত চাত এৰি দি পেলাই ইমান চাৰি চকাৰ ইমান ভিৰ থকাৰ সত্ত্বেও তেওঁ যেনেকৈ ড্ৰাইভিং কৰিছে ইয়া অতি দুৰ্ভাগ্যজনক অতি পৰিতাপৰ বিষয় যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত কিয় ব্যৱস্থা নোলোৱা নাই এতিয়ালৈকে কিন্তু ৰূপহী প্ৰশাসনক মই এইটোৱে অনুৰোধ জনাইছোঁ যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে বাইকৰ